নমস্কাৰ আপুনি চাই আছে আফটাৰনুন এক্সপ্ৰেছ মই জয়ন্ত মাধৱ গোস্বামী প্ৰথমে ব্ৰেকিং নিউজ কাছাৰৰ মাছিমপুৰত গ্ৰেপ্তাৰ কৰা হয় উত্তৰ প্ৰদেশৰ তিনি যুৱকক ভুৱা নিযুক্তি পত্ৰৰে বিএছএফত নিযুক্তিৰ বাবে আহিছিল তিনিজন যুৱক মাছিমপুৰৰ বিএছএফৰ প্ৰধান কাৰ্যালয়ত আহিছিল তিনি যুৱক প্ৰাথমিক তদন্তত ভুৱা নিযুক্তি পত্ৰ বুলি প্ৰমাণ কৰা হয় বিএছএফৰ গোচৰৰ ভিত্তিত তিনিজন যুৱককে গ্ৰেপ্তাৰ কৰা হয় ধৃত এই তিনি যুৱক হৈছে চন্দন সিং অমিত কুমাৰ আৰু শাহিল পাছৱান শিলিগুড়িত দুষ্ট চক্ৰই 21 লাখ টকা লৈ ভুৱা নিযুক্তি পত্ৰ বিতৰণ কৰিবলৈ আহিছিল আৰু তেনে সময়তে জালত পৰিল এই তিনি যুৱক 21 লাখ টকা লৈ ভুৱা নিযুক্তি পত্ৰ দিছিল এই তিনি যুৱকক কাছাৰৰ মাছিমপুৰত গ্ৰেপ্তাৰ কৰা হয় উত্তৰ প্ৰদেশৰ তিনি যুৱকক ভুৱা নিযুক্তি পত্ৰৰে বিএছএফত নিযুক্তিৰ বাবে আহিছিল এই তিনিজন যুৱক মাছিমপুৰৰ বিএছএফৰ প্ৰধান কাৰ্যালয়লৈ আহিছিল তিনিজন যুৱক প্ৰাথমিক তদন্তত ভুৱা নিযুক্তি পত্ৰ বুলি প্ৰমাণ কৰা হয় আৰু তাৰ পিছতে জালত পৰে এই তিনি যুৱক নতুন বছৰত বৰাক উপত্যকাবাসীৰ বাবে ভাল খবৰ বৰাক উপত্যকাৰ দুই সংগঠনে কৰিব আত্মসমৰ্পণ নতুন বছৰত আত্মসমৰ্পণ কৰিব দুটাকৈ উগ্ৰপন্থী সংগঠনে ইউডিএলএ আৰু বিআৰএইউৰ সংগঠনে 20 জানুৱাৰীত কৰিব আত্মসমৰ্পণ মুখ্যমন্ত্ৰীৰ উপস্থিতিত দুই উগ্ৰপন্থী সংগঠনে কৰিব আত্মসমৰ্পণ বিদ্ৰোহী সংগঠন দুটাৰ 1400 কেডাৰে আত্মসমৰ্পণ কৰিব বুলি জানিব পৰা হৈছে হাইলাকান্দিত সংবাদ মাধ্যমৰ আগত এই কথা ঘোষণা কৰে কাটলিচেৰা সমষ্টিৰ বিধায়ক সুজামুদ্দিন লস্কৰে যোৱা কেইবা দশকৰ পৰা বৰাক উপত্যকাত সন্ত্ৰাস সৃষ্টি কৰি আহিছিল ব্ৰু জনজাতীয় উগ্ৰপন্থীসকলে বেদখলৰ কবলত দুমদুমা বন সংমণ্ডলৰ অন্তৰ্গত বনাঞ্চলৰ প্ৰায় 1045 বিঘা মাটি মাত্ৰ কেইজনমান কৰ্মচাৰীয়ে সুৰক্ষা দিছে দুমদুমাৰ বন সংমণ্ডলৰ 21613 বিঘা অৰণ্যক বহুকেইখন সংৰক্ষিত বনাঞ্চল পৰিণত হৈছে এতিয়া মুকলি পথাৰলৈ দুষ্ট চক্ৰই কাটি উদং কৰিছে বনাঞ্চলসমূহত উপলব্ধ জাতীয় বৃক্ষ হুলুং গছৰ লগতে অন্যান্য মূল্যৱান গছ জাতীয় বৃক্ষ হুলুং গছৰ লগতে অন্যান্য মূল্যৱান গছ কাটি তহিলং কৰিছে মাত্ৰ কেইজনমান কৰ্মচাৰীয়ে দুমদুমাৰ বন সংমণ্ডলৰ অন্তৰ্গত 21613 বিঘা অৰণ্য সুৰক্ষা দিবলগীয়া হৈছে চাৰিজন ডেপুটি ৰেঞ্জাৰৰ বিপৰীতে মাত্ৰ বৰ্তমান এজনেই কৰ্মৰত হৈ আছে আনহাতে কেইবাটাও কাৰ্যালয়ত নাই চৰকাৰী বাহন ইয়াৰে 90% কৰ্মচাৰীৰ বয়স 50ৰ ঊৰ্ধৰ শীঘ্ৰেই খালী পথসমূহ নিযুক্তি প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰি বনাঞ্চল ধ্বংসযোগ্য ৰোধ কৰিবলৈ চৰকাৰ তথা বন বিভাগক আহ্বান জনাইছে স্থানীয় আসু যুৱ ছাত্ৰ পৰিষদে অসম চৰকাৰৰ যিটো সুপ্তপ্ৰায় বিভাগ এই বন বিভাগটোক আটাইতকৈ অধ্যক্ষ এজন মন্ত্ৰীয়ে হৈছে পৰিমল শুক্লবৈদ্য গতিকে আমি পৰিমল শুক্লবৈদ্যক এই বিভাগটোৰ পৰা অব্যাহতি দিবৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু আমি পূৰ্বতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ফিলবাৰী আঞ্চলিক সমিতিয়ে ইয়াৰ ওপৰত আমি দাবী জনাইছিলোঁ যে এই সুপ্তপ্ৰায় বন বিভাগটোক জগাই তোলক আৰু যিখিনি খালী পথ আছে তেওঁলোকক নিয়োগ প্ৰদান কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু বনাঞ্চলসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰিবৰ বাবে আমি দাবী জনাইছোঁ লংকাত হুজাই জিলা প্ৰশাসন আৰু পৰিবহন বিভাগৰ ব্যাপক তালাচী অভিযান হেলমেট আৰু সিট বেল্ট নলগোৱা আৰক্ষীক বিহা হৈছে জৰিমনা 31 ডিচেম্বৰত যাতে কোনো লোকে দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া নহয় তাৰ বাবে ৰাজ্যৰ আৰক্ষী প্ৰশাসন ইতিমধ্যে সষ্টম হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হুজাই জিলা পৰিবহন বিভাগেও জিলাখনৰ বিভিন্ন স্থানত হেলমেটবিহীন আৰু সিট বেল্ট নলগোৱা চালকৰ বিৰুদ্ধে ব্যাপক অভিযান অব্যাহত ৰাখিছে হুজাইৰ উপায়ুক্ত অনুপম চৌধুৰী আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ লগতে জিলা পৰিবহন বিষয়া উপস্থিত থাকি যান-বাহন আইন উলংঘাকাৰীক বিহিছে জৰিমনা আমাৰ অনাৰেবল CM ছাৰ আৰু আমাৰ অনাৰেবল ট্ৰান্সপৰ্ট মিনিষ্টাৰ ছাৰৰ নিৰ্দেশত আমি আজি ইয়াতে জইণ্ট ড্ৰাইভ কৰি আছোঁ আমি কেইবাদিনৰ পৰা এইটো চলি আছে স্পেচিয়েলি ফৰ নিউ ইয়াৰ্ছ আৰু এই পিকনিক যোনখিনি এতিয়া আমাৰ আৰম্ভ হ'ব সেইকাৰণে এটা আমাৰ ডিস্ট্ৰিক্ট প্ৰশাসন ট্ৰান্সপৰ্ট আৰু পুলিচ একেলগে আছে আমি বিশেষকৈ হেলমেট আৰু সিট বেল্ট আইন নামানা মানুহৰ ওপৰত আমি ফাইন লগাই আছোঁ চাই আছোঁ মোৰ ফালৰ পৰা মই এইটোৱে সবকে ৰিকুৱেষ্ট কৰিম প্লিজ আইন মানি চলিব কোনো ধৰণৰ ড্ৰাইভাৰে যেন ধূম্ৰপান কৰিব মানে ড্ৰাংক হৈ কেনে গাড়ী নচলায়
সেইটোৱে মই ক'ম আৰু স্পীড লিমিটিং ডিভাইচ আমাৰ চাৰিওফালে আছে ইনফেক্ট আমি স্পীডটো বিৰাটকৈ চাম কাৰণ কি এক্সিডেণ্টৰ মেজৰ কজ হ'ল স্পীড বেছিকৈ জোৰকৈ গাড়ী চলোৱাটো তো কাইণ্ডলি মই সজাই চবকে কৈ আছোঁ যোনে ইয়াতে থাকে কি প্লিজ ভালকৈ আইন মানি চলিব যান বাহন আইন ভংগ কৰি মদ্যপান কৰি গাড়ী চলোৱা হেলমেট নিপিন্ধাকৈ গাড়ী চলোৱা বেছি স্পীডত গাড়ী চলোৱা বাইক চলোৱা এইখিনি যাতে নঘটে আৰু এক্সিডেণ্ট যাতে আমি নোহোৱাকৈ ৰাখিব পাৰোঁ তাৰ কাৰণে আমি পুলিচ প্ৰশাসন এক্সাইজ DTO আমি চিভিল এডমিনিষ্ট্ৰেশ্যন আটাই মিলি পেলাই ঠায়ে ঠায়ে আমি চেক কৰি আছোঁ এইকেইদিন আৰু ৰাইজকো মই আহ্বান জনাইছোঁ আটাই যাতে সজাগ হয় মৰিগাঁৱত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ মৰিগাঁৱৰ চুলতান হাস্পতালৰ সমীপত উদ্ধাৰ কৰা হয় মৃতদেহ পথৰ কাষৰ পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয় মৃতদেহটো উলংগ অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে পচতীয়া গাঁৱৰ নিবাসী যিজন মানুহ মানে মাইকী মানুহ মহিলা 70 বছৰমান বয়স তেওঁ মানে এই কালভাৰটোৰ মুখতে পৰি আছে পানীত পৰি মানে অলৰেডি মৰিছে গতিকে আমি লগে লগে পুলিচকো খবৰ দিলোঁ ইয়াতে মানুহ বহুতখিনি হ'ল ইয়াৰ পৰা খবৰ গ'ল কোনোবা ফুৰিবলৈ অহা মানুহ ৰাতিপুৱা মৰ্ণিং কৰিবলৈ অহা মানুহে দেখা পাই মোক খবৰ দিলে গাঁওবুঢ়া হিচাপে মই লগে লগে প্ৰশাসনৰ লগত যোগাযোগ কৰিলোঁ আহি সিহঁতৰ ঘৰৰ মানুহ মানে চালেহি চাই দেখা পালে যে তেওঁলোকৰ হয় ডেড বডিটো খালি সন্ধিয়াই বোলে ঘৰৰ পৰা তেওঁলোকৰ মানে মানুহগৰাকী সন্ধিয়া ঘৰৰ পৰা নাইকিয়া হৈছে এনেকুৱা একো আমি খবৰ পোৱা নাই কাজিয়া হোৱাৰ বিষয়টো একো মই নাজানো কাজিয়া হ'ব নালাগে নিয়মতে বয়সস্থ মানুহ কিবা কাৰণত কেনেকৈ পিছল খাই পৰিলে নে কি হ'ল এইটো আমিও নাজানো তেওঁলোকেও নাজানে ইয়াত আহি গম পাইছোঁ যে মানুহজনী তেওঁলোকৰ হয় নামটো আছিলে আপোনাৰ মনৰি হিৰা শোণিতপুৰৰ বৰচলাত বাঘৰ আতংক এটা গোহালিত এতিয়াও সোমাই আছে এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা নিশা ওলাই আহিছিল বাঘটো এটা গৰু নিধন কৰি গোহালিটোতে এতিয়াও আবদ্ধ হৈ আছে প্ৰকাণ্ড বাঘটো ঘটনাস্থলীত বনকৰ্মীৰ দল উপস্থিত হৈ বাঘটোক ট্ৰেংকুলাইজ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে এই ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ আতংক বৰ্তমানেও অব্যাহত আছে দেখুৱাইছো এটা প্ৰকাণ্ড নাহৰ আজি ৰাতি 9টা মানত গৰু নিধন কৰিছে নিধন এটা কৰিছে ৰঙা চুৰি এজনী কি বাঘ হয় এইটো ঢেকীয়াপতীয়া মোটা বাঘ এতিয়াও সোমাই আছে এতিয়া কি কৰিব বিচাৰিছে বাঘটো তেওঁক উলিয়াবৰ কাৰণে যত্ন কৰি আছোঁ এতিয়া পৰা নাই ৰেঞ্জাৰ আহিছে আমাৰ ৰেঞ্জ অফিচাৰ আহি পোৱা নাই কাৰণে আমি অপেক্ষা কৰি আছোঁ যোৱা ৰাতি 9টা 8টা মানৰ পৰাই আছে মানে এতিয়ালৈকে সোমাই আছে বাঘ এতিয়ালৈকে ঘৰৰ ভিতৰত মানে গোহালিত সেইটো গোৱালি ঘৰ আৰু ক'ৰ পৰা আহিছিল বাঘ এই ওৰাং ফৰেষ্টৰ পৰা ওলাই আহিছিলে নেশ্যনেল পাৰ্কৰ কি বাঘ এইটো ঢেকীয়াপতীয়া হ'ব কিজানি এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘক লৈ আতংক বৰ্তমানেও অব্যাহত আছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা নিশা খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰিছিল এই বাঘটো এটা গৰু নিধন কৰাৰ পিছত এই গোহালিটোতেই আবদ্ধ হৈ আছে প্ৰকাণ্ড বাঘটোক ট্ৰেংকুলাইজ কৰিবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে বন বিভাগে হৰেণ ভূমিজ আছে এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত হৰেণ এই মুহূৰ্তত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বন বিভাগৰ সন্মুখত এতিয়াও ট্ৰেংকুলাইজ কৰিব পৰা হোৱা নাই জানিব বিচাৰিম কেনেদৰে চলোৱা হৈছে এই উদ্ধাৰ অভিযান বাঘটো কেনেদৰে উদ্ধাৰ কৰা হ'ব নিশ্চয়কৈ জয়ন্ত বৰচলাৰ নিচলামাৰী গাঁৱত ঢেকীয়াপতীয়া বাঘক লৈ আতংকৰ সৃষ্টি হৈছে প্ৰায় 12 ঘণ্টা সময় উকলি গৈছে বুদ্ধেশ্বৰী দাস নামৰ এগৰাকী মহিলা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষতে এটা পৰিয়াল তেখেতৰ যি গোহালি ঘৰত বৰ্তমানলৈকে এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘ সোমাই আছে আৰু গোহালিৰ ভিতৰতে গৰু আছে 12টা ছাগলী আছে বৰ্তমানলৈকে বাঘটো গোহালিৰ ভিতৰতে আছে যাক লৈ আতংকৰ সৃষ্টি হৈছে বনকৰ্মীৰ দল ঘটনাস্থলীত উপস্থিত হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীসকল ঘটনাস্থলীত পুৱাৰে পৰাই তেখেতসকল নিৰীক্ষণ কৰি আছে কিন্তু বৰ্তমানলৈকে বাঘটোক ট্ৰেংকুলাইজ বা খেদি পঠাবলৈ সক্ষম হোৱা নাই ঘটনাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত আৰু মই পোনে সেই দৃশ্য দেখাম এয়াই হৈছে সেই গৃহটি আৰু ইয়াৰ ভিতৰতেই সেই প্ৰকাণ্ড বাঘটো ঢেকীয়াপতীয়া বাঘটো সোমাই আছে বৰ্তমানলৈকে খেদি পঠাবলৈ সক্ষম হোৱা নাই যাক লৈ এক আতংকৰ সৃষ্টি হৈছে এই সমগ্ৰ
অঞ্চলটোত যোৱা নিশা এটা ঢেকীয়াপতীয়া বাঘ ইয়াত প্ৰৱেশ কৰিছিলে আৰু এটা গৰু নিধন কৰিছিলে আৰু তেতিয়াৰ পৰাই বাঘটো গোহালিৰ ভিতৰত সোমাই আছে কিন্তু বাঘটো বৰ্তমানলৈকে খেদি পঠাবলৈ বা ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হোৱা নাই মই কথা পাতিম যিগৰাকী মহিলাৰ ঘৰত আচলতে বাঘটো সোমাই আছে সেইগৰাকী মহিলা তেখেতৰ সৈতে মই কথা পাতিব চেষ্টা কৰিম বাইদেউ কি নাম আপোনাৰ বুধেশ্বৰী দাস আপোনাৰ ঘৰত বাঘ সোমাই আছে বাঘ সোমাইছে কেতিয়াৰ পৰা সোমাইছে এই ৰাতি 12টা পাবা ৰাতি 12টাৰ পৰা আপুনি কেনেকৈ গম পালে গৰু চিঞৰিছে খুব চিঞৰিছে মই ভাবিছো আমাৰ গৰুৱে হানিছে সেই বুলি মই গৰুজনী খেপিয়াই দিছো বাঘটোকে এনেকে গাতে চুই দিছো বাঘক চুই দিলে চুই দিছো মূৰটো চাঙৰ তলত সোমোৱাই দিছে গাটো এফালে আছে মই চুই চাইছো ইমান পিছল আকৌ চাঙৰ তলত সোমাই গ'ল চাঙৰ তলত সোমাই যাওঁতে মোৰ তেতিয়া সন্দেহ হ'ল এইটোতো গৰু নহয় তেতিয়া মই নাতিটো সোমাই আছিলে গৰু গোহালিত তাক আগত উলিয়াই দি মই পাছত ওলাই আহিছো এতিয়ালৈকে বাঘ আপোনাৰ গোহালিতে আছে এতিয়ালৈকে মোৰ গোহালিত বাঘ আছে গৰু আছে ভেড়া আছে ছাগলী আছে চব আছে কিবা আঘাত পাইছে নেকি আমিতো দেখাত একো আঘাত পোৱা নাই বাঘক কোনটো আমি আঘাত দিব নোৱাৰো বাবা হয় আমি একদম আঘাত দিব নোৱাৰো নিশ্চয়কৈ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ যিসকল বনৰক্ষী তেখেতসকল আছে বিষয়া আছে মই পোনে পোনে কথা পাতিব চেষ্টা কৰিম দাদা কি ক'ব বাঘটো খেদি পঠাবলৈ সক্ষম হোৱা নাই নেকি নাই এতিয়ালৈকেতো আমি তেনেকুৱা ট্ৰাই কৰা নাই সন্ধিয়া সময়ত আমি ট্ৰাই কৰিব লাগিব মানে এণ্টিচাইড যিটো প্ৰট'কল আছে প্ৰট'কল মতে আমি কাম কৰিব লাগিব এতিয়া আমি তাক একো অনিষ্ট কৰিব নোৱাৰো আৰু নিশাৰ ভাগত কৰিব লাগিব বাঘটো কিবা আঘাতপ্ৰাপ্ত হৈছে নেকি নাই তেনেকুৱাতো একো আমি বৰ্তমানলৈকে পোৱা নাই আমি টৰ্চ মাৰি চাই আছো ঘৰৰ ভিতৰত আছেতো কিন্তু তেনেকুৱা একো আঘাতপ্ৰাপ্ত চিন পোৱা নাই আমি কি বাঘ হয় ঢেকীয়াপতীয়া প্ৰকাণ্ড বাঘ প্ৰকাণ্ড বাঘ প্ৰাপ্তবয়স্ক নেকি প্ৰাপ্তবয়স্ক মিনিমাম 15 ইয়াৰ্ছ মান হৈছে আৰু চিকিৎসকৰ দল আহিছে নেকি ইয়াতে বৰ্তমান আহি পোৱা নাই চিকিৎসকৰ দল আহি আছে আহি থকা বুলি খবৰ পাইছো আহি আছে আমাৰ এতিয়া কি পদক্ষেপ ল'ব আপোনালোকে পদক্ষেপ এতিয়া তেনেকুৱা আমি একো কৰিব লগা নাই সন্ধিয়া সময়ত আমি ট্ৰাই কৰিম আৰু যদি মানে ট্ৰেংকুলাইজ কৰিব অৱস্থাত আছে তেনেহ'লে ট্ৰেংকুলাইজ কৰিব লাগিব কৰি কেনে হ'লে উঠাব লাগিব হয় নিশ্চয়কৈ এয়া হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ যিসকল বনৰক্ষীৰ দল তেখেতসকল ঘটনাস্থলীত উপস্থিত হৈছে আৰু বাঘটোক নিৰীক্ষণ কৰি আছে যদিও তেখেতসকলে আচলতে পদক্ষেপ এই মুহূৰ্তত নলয় বুলি কৈছে কাৰণ নিশাৰ ভাগতহে আচলতে বাঘটোক যি খেদি পঠাৰ ব্যৱস্থা সেয়া তেখেতসকলে নিশাৰ ভাগতে গ্ৰহণ কৰিব মই পোনে পোনে সেই দৃশ্য দেখাম সেয়াই হৈছে আচলতে এই গৃহটি ইয়াৰ ভিতৰতেই সেই বাঘটো সোমাই আছে বৰ্তমানলৈকে প্ৰায় 12-13 ঘণ্টা সময় উকলি গৈছে কিন্তু বৰ্তমানলৈকে বাঘটো ইয়াতেই আছে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু বন বিভাগে জনাইছে যে আচলতে নিশাৰ ভাগতহে বাঘটোক ইয়াৰ পৰা খেদি পঠাবলৈ সক্ষম হ'ব বৰ্তমানলৈকে আচলতে যথেষ্ট ইয়াতে লোক ভিৰ কৰিছে সেইবাবে আচলতে কিছু নীতি নিয়ম আছে বন বিভাগৰ সেইবাবে তেখেতসকলে নিশাৰ ভাগতহে বাঘটোক খেদি পঠাৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰিব জয়ন্ত নিশ্চয় নিশাৰ ভাগতহে তেওঁলোকে হাতত ল'ব যিসমূহ প্ৰচেষ্টা আছে সেই প্ৰচেষ্টা হাতত ল'ব কিন্তু এই মুহূৰ্তত ধৰেন জানিব বিচাৰিম আপুনি উল্লেখ কৰিছে যে প্ৰায় 12টাকৈ গৰু আছে আনহাতে বাঘটো বৰ্তমান কেনেকুৱা ধৰণৰ অৱস্থা কেনেকুৱা বাঘটোৰ যেহেতু আপুনি উল্লেখ কৰিছে যে আঘাতপ্ৰাপ্ত হ'ব পাৰে এই সন্দৰ্ভত বন বিভাগৰ লোকে কিবা প্ৰকাশ কৰিছে নেকি কথা বাঘটোৰ অৱস্থা কেনেকুৱা এই সন্দৰ্ভত কিবা তথ্য প্ৰকাশ কৰিছে নেকি নিশ্চয়কৈ জয়ন্ত যেহেতু আচলতে নিশাৰ ঘটনা নিশাত আচলতে বাঘটো প্ৰৱেশ কৰিছিলে প্ৰায় 12-13 ঘণ্টা হৈ গ'ল কিন্তু বাঘটো এই গোহালিৰ ভিতৰতে আছে আশংকা কৰা হৈছে বাঘটো হয়তো আঘাতপ্ৰাপ্ত হ'ব পাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অহা এই বাঘটো খাদ্যৰ সন্ধানত ওলাই আহিছিলে হয়তো আঘাতপ্ৰাপ্ত হোৱাৰ আশংকা কৰা হৈছে সেইবাবে হয়তো ঘটনাস্থলীত চিকিৎসকৰ দলকো আমন্ত্ৰণ জনোৱা হৈছে তেখেতসকলো এই স্থানত আহিব আৰু নিশাৰ ভাগতে আচলতে তেনেধৰণে বাঘটো খেদি পঠাবলৈ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু বৰ্তমানলৈকে তেনেধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই মই দেখুৱাম পুনৰ এই আমাৰ নিচেই কাষত থকা এই আচলতে ঘৰটোতেই গোহালি ঘৰটোতেই সেই বাঘটো বৰ্তমানলৈকে প্ৰৱেশ কৰি আছে আৰু ইয়াৰ কাষতে গৰু যি নিধন কৰিছিলে বাঘটো সেই গৰু পৰি আছে বৰ্তমানলৈকে কিন্তু সেই স্থানত আচলতে তেনেধৰণে অভিযান চলাব পৰা নাই আচলতে নিৰাপত্তাজনিত কাৰণত বাঘটো হয়তো আক্ৰমণ কৰিব পাৰে আৰু যাক লৈ এতিয়া এই অঞ্চলটোত এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আতংকৰ সৃষ্টি কৰিছে শ শ লোক আহি বাঘ ইয়াতে তেওঁলোকে প্ৰত্যক্ষ কৰিবলৈ আহিছে কিন্তু বন বিভাগ আচলতে সম্পূৰ্ণৰূপে সষ্টম হৈ আছে এনেদৰে জয়ন্ত
নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত হৰেণ আপোনাক আৰু বন বিভাগ হস্তম হৈ আছে চিকিৎসকৰ দল এটাত উপস্থিত হৈ আছে নিশাৰ ভাগতহে সকলো পদক্ষেপ গ্ৰহণ কৰিব সুৰক্ষাজনিত সকলো দিশ পৰ্যবেক্ষণ কৰি বাঘটোক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰা হ'ব নতুবা ট্ৰেংকুলাইজ কৰিবলৈ চেষ্টা কৰা হ'ব নতুবা খেদি পঠিয়াবলৈ চেষ্টা চলোৱা হ'ব কিন্তু বাঘক লৈ এই মুহূৰ্তটো আতংক অব্যাহত আছে অঞ্চলটোত প্ৰতিভাৰ কোনো বয়স নাথাকে যিকোনো লোকে দৃঢ় সংকল্প আৰু অধ্যৱসায়েৰে ইয়াক বিকশিত কৰি তুলিব পাৰে আমি দেশৰ ভিন ভিন এনে কিছু শিশুক বিচাৰি উলিয়াইছো যি নিজৰ প্ৰতিভাৰ বলেৰে আপোনাক ভাবিবলৈ বাধ্য কৰি পেলাব আজি আপুনি লগ পাব চেন্নাইৰ সবিতা শ্ৰীক सविता श्री ने महज 4 साल की उम्र में अपने भाई के साथ चेस खेलना शुरू किया। उनकी सधी हुई चालें अब अच्छे अच्छों को चकरा कर रख देती हैं। चेस चैंपियन सविता दुनिया भर में अपनी बुद्धि का लोहा मनवा रही हैं। सविता के पिता भास्कर सिंगापुर में इलेक्ट्रिशियन का काम करते थे, लेकिन अपनी बेटी को चेस चैंपियन बनाने के लिए उन्होंने काम छोड़ दिया। अब वो सविता को लगातार आगे बढ़ाने में लगे हैं। My father was working in Singapore and then he came for me to accompany me for all the tournaments. And then I also need to study because when I was 8th grade and then I have to study as well. So at that time my parents were really supportive and then they just told me to concentrate on chess. कम उम्र में ही सविता ने बहुत से खिताब अपने नाम किए। सविता ने नेशनल जूनियर चेस चैंपियनशिप अंडर 20 2021 में पहला स्थान हासिल किया। बेलग्राड चेस फेस्टिवल 2021 में वुमेन इंटरनेशनल मास्टर नॉर्म के फाइनल राउंड में हिस्सा लेने के साथ कई और सम्मान भी अपने नाम किए। My most memorable moment was when I won World Under 12 category in Spain because that's my first World Under 12 category title. So I was so happy. सविता का सपना ग्रैंड मास्टर बनने का है। सविता के परिवार को उन पर गर्व है। परिवार को विश्वास है कि वो आगे भी भारत का नाम रोशन करती रहेंगी। ৰাজ্যত অব্যাহত আছে চোৰাংগৰুৰ ৰমৰমীয়া কোলা বেহা আৰক্ষী প্ৰশাসনৰ চকুত ধুলি দি ন কৌশলেৰে সিন্ডিকেট চলাই সৰবৰাহ কৰি আছে ট্ৰাকে ট্ৰাকে চোৰাং গৰু কামৰূপৰ চাংচাৰিত নিশা পুনৰ এক ট্ৰাক চোৰাং গৰু জব্দ কৰে আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আশিফ আহমেদৰ নেতৃত্বত আৰক্ষীৰ এটা দলে জব্দ কৰে গৰু ভৰ্তি ট্ৰাকখন তেজপুৰৰ বালিপুৰৰ পৰা মেঘালয়লৈ গৰু সৰবৰাহ কৰাৰ সময়তেই মদনপুৰৰ টোল গেটত আৰক্ষীৰ দলে জব্দ কৰে ট্ৰাকখন জব্দ কৰা ট্ৰাকখনৰ পৰা ২৪টা চোৰাং গৰু উদ্ধাৰ কৰে আৰক্ষীৰ দলটোৱে আৰক্ষীয়ে 4 গৰু সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে তেজপুৰ বালিপাৰাৰ পৰা এখন 24টা গৰুসহ ট্ৰাক ভৰ্তি এখন গাড়ী আহি থকা সংবাদ পাই লগে লগে আমি তাত সাৰ্চ আৰু অপাৰেশ্যন কৰি তাৰ ভিতৰত 24টা গৰু পাওঁ চোৰাং গৰু আৰু এই তেওঁলোকক কাগজ পত্ৰ বিচৰাত তেওঁলোকে কোনো কাগজ পত্ৰ বা নথি পত্ৰ দিব নোৱাৰে আৰু সেয়ে গাড়ীখনৰ গৰুসমূহ চিজ কৰি আমি থানালৈকে লৈ আহোঁ আৰু এই মৰ্মে আমি 4জন মানুহক বৰ্তমানলৈকে সোধপোছৰ কাৰণে ৰখা হৈছে আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰি মহামান্য আদালতত প্ৰেৰণ কৰাৰ কাৰণে যত্নবান থাকিলোঁ আৰু তেওঁলোকে নাই আমি সোধপোছ কৰাত জানিব পাওঁ যে তেওঁলোকে এনেকৈ গুৱাহাটী হৈ মেঘালয়ত যোৱাৰ কথা আছিল